আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং আৰু ষ্টুডিঅ'ত মই ৰনি। মাৰাত্মক বৰবি ড্ৰাগছে টানি ধৰিছে নামনি অসম। নগাঁও আৰু বৰপেটাই ড্ৰাগছৰ হাব হৈ পৰিছে। নতুন প্ৰজন্ম শেষ কৰি ধন ঘটা এটা ড্ৰাগছৰ মাফিয়াবিলাকক আৰক্ষীয়ে ধৰে আৰু ইহঁতক কেইদিনমান জেলত থাকি জেলৰ পৰা ওলাই আকৌ সক্ৰিয় হৈ উঠে। এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ী। সবিস্তাৰে জনাই যাম E24 লাইভ ব্ৰেকিঙৰ প্ৰতিগৰাকী দৰ্শকক। বৰপেটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ী। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আৰক্ষীৰ অভিযান কালত এটা ব্যৱসায়ীয়ে পৰা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ পেকেট জব্দ কৰে। এটা পেকেটত 13.3 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় তাৰাবাৰী আৰক্ষীয়ে। ধৃত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ হাছান মিয়াৰ পুত্ৰ হাফিজুল মিয়া বুলি জানিব পৰা গৈছে। হাফিজুল মিয়াৰ বয়স 20 বছৰ। উল্লেখযোগ্য যে হাফিজুল মিয়াই অঞ্চলটোত দীৰ্ঘদিন চলাই আহিছিল মাৰাত্মক নিষিদ্ধ ড্ৰাগছ বেহা। সম্প্ৰতি তাৰাবাৰী আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।